কৰিবা তেওঁৰ শিক্ষক জীৱন ধৈৰ্য ধন্যবাদ মই এতিয়া কেতিয়াবা যদি মই ক'বলৈ আৰু বাইদেউক কিবা কৈছোঁ মই ৰাজহুৱাভাৱে ছাত্ৰ-ছাত্ৰীসকল যদি আহে আপোনালোকে আহিব আহি সকলোসকলৰ জলদি কৰক মই নিজকে ভাবিছো মই এজন ফুটবলাৰ মই 1988 চনৰ আগষ্ট মাহৰ 18 তাৰিখে জোৰহিমুলু মহাবীৰ পথৰ প্ৰাথমিক বিদ্যালয়ত যোগদান কৰিছিলোঁ আৰু সুদীৰ্ঘ 35 বছৰ 5 মাহ 14 দিনৰ বিৰতিৰ পিছত অহা 31/1/2024 চনত বিভাগীয় কৰ্তৃপক্ষৰ পৰা মই অৱসৰ ল'ম এটা মই ক'ব বিচাৰো সূৰ্যটো পূবফালে ওলাইছে পশ্চিম ফালে মাৰ গৈছে ৰাতিপুৱালে আকৌ সূৰ্যটো ওলাব তদ্ৰূপ মই নিজকেও ভাবিছো মই এজন ফুটবলাৰ হিচাপে বিগত এই 35 বছৰ 5 মাহ 14 দিনত 6খন খেলপথাৰত খেল প্ৰদৰ্শন কৰিছিলোঁ আৰু এই 6খন পথাৰত খেল প্ৰদৰ্শন কৰি যিসকল দৰ্শক আছিল মোৰ পৰা তেওঁলোকে কি পাইছে না পাইছে সেইটো বিচাৰচ বিষয় তেওঁলোকৰ মোৰ নহয় আকৌ মই আজি আপোনালোকৰ ওচৰত কথা দিলো আল্লাহ যদি মোক বচাই ৰাখে ভগৱানে যদি মোক বচাই ৰাখে আপোনালোকৰ দয়াত মই নিজকে এটা চূড়ান্ত সিদ্ধান্ত কৰিছো 2024 চনৰ 1 এপ্ৰিলৰ পৰা মই আকৌ এখন খেলপথাৰত যোগদান কৰিম আপোনালোকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী আপোনালোকে মোক আশীৰ্বাদ কৰক যাতে মই আগন্তুক খেলপথাৰখনত বিগত 6খন খেলপথাৰত মই যেনেকৈ তাৰমানে খেল প্ৰদৰ্শন কৰিছিলোঁ আগন্তুক পথাৰখনতো যাতে মই তেনেকৈ খেল প্ৰদৰ্শন কৰিব পাৰো তাৰে মই কামনা কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ আসলতে আমি ক'ব পাৰোঁ বহুত দুখ আৰু পৰিতাপৰ বিষয় ইমান ভাল শিক্ষক এজন আমাৰ এইখন স্কুলৰ পৰা আজি বিদায় ল'লে যে আমি যিটো কথা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ ছাৰ ইমানেই ভাল আছিল ছাত্ৰ ছাত্ৰীক যেনেকৈ তেওঁ প্ৰচেষ্টা কৰি যিমান কাম কৰিছে এজন ছাত্ৰ ছাত্ৰী যদি স্কুলত অহা নাই তেওঁৰ ঘৰলৈ লগে লগে কিবা কৰি গৈছে তাক ইয়াত আনিছে কোনোবা ছাত্ৰ ছাত্ৰী লেতেৰা হৈ আহিছে গা ধুৱাই দিয়া আৰু কিবা কৰি দিয়া কাপোৰ পৰিষ্কাৰ কৰিবৰ কাৰণে যদি ঘৰৰ মাক দেউতাকৰ যদি পইচা নাথাকিলে ছাৰে নিজেই চাপ আৰু চাবোন কিনি ঘৰত দি আহিছে ল'ৰাটোক স্কুললৈ পঠাব ইমান কষ্ট কৰি স্কুলখনৰ ইমান আগতে ছাত্ৰ ছাত্ৰী নাছিল ছাৰে অহাৰ পিছত স্কুলত ছাত্ৰ ছাত্ৰী নজৰা হৈ গৈছিল তো আমি ছাৰক আৰু কিহেৰে কুই ভাষাৰে আমি বিদায় দিম আমাৰ বিদায় দিয়াৰ কোনো ভাষা নাই আমি ছাৰ এনেকুৱা কীৰ্তি শিক্ষক আমি আৰু জীৱনত পাম নে নাপাম আমি হয় আজি কিছু হল আমি মৰ্মাহত হৈছোঁ কাৰণ 1988 চনৰ পৰা 2024 চনলৈকে তৰুণ চন্দ্ৰ কলিতাই দীৰ্ঘদিনীয়া চাকৰি জীৱনৰ পৰা আজি আনুষ্ঠানিকভাৱে নহ'লেও 31 জানুৱাৰী তাৰিখেতো আনুষ্ঠানিকভাৱে অৱসৰ ল'ব সেই হিচাপে আজি এখনি বিদায়ী সভা আহ্বান কৰিছিলে আৰু উক্ত সভাতে
আমি যি পৰিৱেশ দেখিবলৈ পাইছোঁ সঁচাকৈ আমিও মৰ্মাহত হৈছোঁ। কাৰণ শিক্ষক হিচাপে তৰুণ চন্দ্ৰ কলিতা এজন আদৰ্শ শিক্ষক আছিলে, কৃতি শিক্ষক বুলি ক'ব লাগিব। কাৰণ তেওঁ বিভিন্ন বিদ্যালয়ত তেওঁৰ যিটো শিক্ষাদানৰ যি মানে নিয়ম নীতি অলপ বেলেগ ধৰণৰ হয়, বেলেগ শিক্ষকত অলপ বেলেগ দেখিবলৈ আমি পাইছোঁ। তো ছাত্ৰ ছাত্ৰীৰ লগত যি সম্পৰ্ক বা স্থানীয় অভিভাৱকসকলৰ যেনেকুৱা এটা খুব সম্পৰ্ক আছিলে, সঁচাকৈ আমি আচৰিত হৈছোঁ যে আজি এই অনুষ্ঠানত আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে কান্দোনত ভাগি পৰিছে, অভিভাৱকসকল কান্দোনত ভাগি পৰিছে, বিদ্যালয় পৰিচালনা সমিতি কান্দোনত ভাগি পৰিছে। আনকি এই অনুষ্ঠানত যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী উপস্থিত তেওঁলোকৰ পৰা আমি চকুলো দেখিবলৈ পাইছোঁ। ইয়াৰ উপৰিও এই বিদ্যালয়ত দুগৰাকীকৈ শিক্ষয়িত্ৰী আছে, তেওঁলোকে আজি চকুলো টুকিছে এইগৰাকী প্ৰধান শিক্ষকৰ বিদায় বেলাত। তো আচলতে শিক্ষকগৰাকীৰ বিষয়ে আমি একো নকওঁ, কাৰণ তেওঁ এজন ভাল শিক্ষক আছিল বুলি আমি জানো। তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যিকেইদিন পৃথিৱীত জীয়াই থাকে ভালদৰে জীয়াই থাকক, সুস্বাস্থ্যৱান হৈ জীয়াই থাকক তাৰে আমি কামনা কৰিছোঁ।